2026 বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতা বাঢ়িছে গোৱালপাৰা জিলাৰ পূব সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত। পূব সমষ্টিৰ বিভিন্ন প্ৰান্তে ঘূৰি ফুৰি ৰাজ্যৰ লগত ব্যাপক কুচকাৱাজ অব্যাহত ৰাখিছে দলীয় প্ৰাৰ্থীসকলে। কংগ্ৰেছ AIUDF দলৰ টিকট প্ৰত্যাশী প্ৰাৰ্থীসকলে নিজৰ দলটো শক্তিশালী কৰাৰ বাবে সমষ্টিৰ ৰাইজৰ মন জয় কৰা উদ্দেশ্যে মত বিনিময় সভাৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। সমষ্টিৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা খেল প্ৰতিযোগিতাসমূহত দেখা যায় যে পূব সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দলৰ টিকট প্ৰত্যাশীসকলৰ মাজত একেখন মঞ্চতেই বহি ৰাইজৰ লগত নিজৰ দলটো শক্তিশালী কৰাৰ উদ্দেশ্যে বহা দেখা যায়। কালি নিশা পূব সমষ্টিৰ ধানবাৰী আঞ্চলিক যুৱ সংঘৰ সৌজন্যত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰাইজমানি ভলীবল খেল প্ৰতিযোগিতাৰ মুকলি সভাত পূব সমষ্টিৰ AIUDF দলৰ সভাপতি আবুল কালাম হুছেইন, কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী জাবেদ আলী আৰু কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী আব্দুল কাদের, নৱাগত শিমলুতলা জিলাৰ পৰিষদ সদস্য আলমিনা বেগম লগতে বহুতো স্থানীয় সচেতন ব্যক্তি উপস্থিত থাকে। সাংবাদিকৰ আগত পৃথকে নিজৰ মন্তব্য প্ৰকাশ কৰে। মাটিয়াৰ পৰা সাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। ধানবাৰী আঞ্চলিক সংঘৰ সৌজন্যত আয়োজিত খেলখন ভলীবল প্ৰতিযোগিতা চাই মই অতিকৈ আনন্দিত হৈছোঁ। এই অঞ্চলৰ ৰাইজৰ যিটো উৎসাহ আৰু উদ্দীপনা খেলৰ প্ৰতি সেয়া কিন্তু শলাগ ল'ব লাগিব। গতিকে মই ব্যক্তিগতভাৱে যথেষ্ট সুখী আৰু তাৰ বাবে মই এই পৰিচালনা কমিটিৰ সভাপতি সম্পাদক কৰ্মচাৰী বিষয়ক যুৱকসকলক মই আন্তৰিক অভিনন্দন দলৰ তৰফৰ পৰা জনাইছোঁ। ৰাইজ আজিৰ দিনততো সঁচাকৈ ক'বলৈ গ'লে গোৱালপাৰা পূব বিধানসভা সমষ্টিটো UDF জিকিব এইটো নিশ্চিত হৈছে, ইয়াত কোনো সন্দেহ নাই। কংগ্ৰেছৰ প্ৰাৰ্থী যিহেতু একে ৰছীদালম হ'বলৈ গৈ আছে, তেনেস্থলত আমাৰ UDFৰ পক্ষত ৰাইজ আছে আৰু স্বতঃস্ফূৰ্তভাৱে প্ৰতিজন ভোটাৰে এই কথাটো স্পষ্ট ভাষাত কৈছে যে অহা নিৰ্বাচনত 26ত আমি AIUDFৰ পক্ষত ভোট প্ৰদান কৰিম। দেখক 2026ৰ যিটো নিৰ্বাচন আহি আছে, গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ প্ৰাৰ্থী বহুত কেইজনেই আছে, কিন্তু ইতিমধ্যে যিহেতু মই জিলাৰ সভাপতি দায়িত্বত আছোঁ, তেনেস্থলত আমাৰ হাইকমাণ্ডে কিছু ছিগনেলো দিছে। মই ভাবোঁ যে এইবাৰ প্ৰতিদ্বন্দ্বিতাটোৰ ক্ষেত্ৰত মোক তেখেতসকলে প্ৰক্ষেপ কৰিব। ৰাইজক আহ্বান জনাম দলৰ আমাৰ যিটো স্থিতি কাছিম হিচাপত যিটো শক্তিশালী পদক্ষেপ, সেই পদক্ষেপত যদি আমাৰ ৰাইজে সহযোগিতা কৰে নিশ্চয় তেখেতৰ হাত মজবুত হ'ব আৰু অনাগত দিনত আমি এই সমষ্টিৰ যিখিনি সমস্যা সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত আঞ্চলিক যুৱ সংঘৰ ভলীবল প্ৰতিযোগিতাৰ উদ্যোক্তাৰ ফালৰ পৰা মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভিতৰুৱা অঞ্চল হৈছে খুবেই ভাল লাগিছে, খেলখন চাই মই বহুত আনন্দিত, বহুত সঁহাৰি পাইছোঁ আৰু বহুত মৰম পাইছোঁ, বহুত আঁকোৱালি লৈছে, আমাক সন্মান দি লৈ আহিছে আৰু বহুত ভাল পাইছোঁ। মই পোনপ্ৰথমে ধানবাৰী যুৱ সংঘৰ সৌজন্যত যি ভলীবল প্ৰতিযোগিতা অনুষ্ঠানখন পাতিছে, এই অনুষ্ঠানৰ আয়োজিত কৰা সমিতিক সভাপতি সম্পাদক তথা ধানবাৰী আঞ্চলিক ৰাইজক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মাতি আনি যি আদৰ সহায় সহযোগিতা আগবঢ়ালে আৰু এই অঞ্চলৰ মানুহ